দেখিব পাইছে চাওক মানে কি হ'ল টিংটো আনিব পাহৰি গ'ল তাৰ কাৰণে মানে এখেতে বস্তা ফুটা এটা উলিয়াই সেইদৰে পানী দিছে লাই শাকত। আপোনালোকে কেতিয়াবা যদি এনেকুৱা হয় বস্তা এটা অভাৱত পানী নিদিয়াকৈ যাতে নথয় লাই শাক কৰা হৈছে। চাওক মানুহে যি ভাবে তাকে কৰিব পৰা যায়, আপোনালোকেও কৰিব পাৰে এনেকুৱা কিছুমান কাম যিয়ে নেকি আপোনাৰ উপস্থিত বুদ্ধি সদায় আপুনি যিকোনো কাম কৰিব পাৰে। চাওক ইয়াত লাই শাকত পানী দিয়া হৈছে, এই ইয়াত সৰিয়হ ফুলি আছে, আমি এতিয়া ইয়াত কবিত পানী দিয়া হ'ব। চাওক ওলকবি লগোৱা হৈছে, ওলকবি প্ৰায় হৈছেগৈ আৰু চাওক আমাৰ দেউতাই ইয়াত পানী দি আছে। এইফালে চাওক এয়া এনেদৰে পানী দিয়া হৈছে, মানে টিংটো অনা নহ'ল আজি বেলেগ এটা কামত অহা হৈছিলে। আমি ভাবিলোঁ পানীকণ কেনেকৈ দিয়া হ'ব, এতিয়া এই বস্তাটো ফুটা কৰি লৈ ওচৰতে আমাৰ এয়া আছে আৰু পুখুৰীটো তাৰ পৰা বিচাৰিব আমি পানী দি আছোঁ। চাওক বিলাহীও এয়া ধুনীয়া হৈ আহিছে, দেখিছে লাও এয়া চাগে লেচেৰি মাহ পুলি হৈ আহিছে, লাও এজোপা লাও এয়া পানীলাও লগোৱা হৈছে। আৰু এইফালে চাওক ওলকবি ইফালে এইবিলাক লেচেৰি মাহ দিয়া হৈছে, বিলাহী এইয়া বন্ধাকবি চাওক পাতবিলাক হেৰি হৈছে ফুলি আহিছে। এয়া চাওক বিলাহী ফুলিছে, এয়া এই তালৈ দিয়া হৈছে। চাওক মন কৰিলে চোন বাকৰি মাটিতে ধন বুলি কোৱা যে, সেইকাৰণে আমি মানে যিখিনি মাটি আছে তাতেই মানে আমি অলপ কৰিবলৈ প্ৰয়াস কৰা হৈছে। এই ইয়াত চাওক চুকা টেঙা দিয়া হৈছে, এই ইয়াত চুকা টেঙা খাবলৈ হ'ব আৰু দুদিনমান।